আমি খুবেই আজি উৎফুল্লিত হৈ আছোঁ। বিশেষকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে আজি সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে। প্ৰত্যন্ত এলেকাৰ এই মহাবিদ্যালয়খনক বৌদ্ধিক জাগৰণৰ এক বিন্দু হিচাপে আগবঢ়াই নিবলৈ আমি যি চেষ্টা কৰিছোঁ, বিশেষকৈ দেশৰ এক জ্বলন্ত সমস্যা UCC একক নাগৰিক সংহিতা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কিমান পৰিৱৰ্তন সাধন কৰিব, এই টপিকক লৈ আমি আজি নৱপ্ৰজন্মৰ বিশেষকৈ ছাত্ৰ সমাজৰ তেওঁলোকৰ যি মতামত সেয়া আজি পাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ চুবুৰীয়া মেঘালয় আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে। কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, এইখিনিক আমি আদৰণি জনাবলৈ পাই কপি হৈছোঁ। বিশেষকৈ আমাৰ সৰুপথাৰ সমজিলাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট নাগৰিক, সৰুপথাৰ সমজিলাৰ ছাত্ৰ ছাত্ৰীসকল, বৌদ্ধিক জগতত নেতৃত্ব দিয়া সকলোখিনি আজি উপস্থিত হৈছে আৰু আমি খুবেই আনন্দিত যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক নক্ষত্ৰসকল আজি আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে।